1971 চনৰ পৰা 1983 চনৰ সময়ছোৱাত উত্তৰ আমেৰিকাৰ এলাস্কাত কিছুমান হত্যাকাণ্ড হৈ আছিল। এই হত্যাসমূহ কেৱল ছোৱালী মানুহৰহে হৈ আছিল। আৰু আটাইতকৈ ভয় লগা কথা এইটো যে এলাস্কাৰ হাবি এখনত সিহঁতক এৰি দিয়া হৈছিল আৰু সিহঁতক পলাবলৈ দিয়া হৈছিল। আৰু সিহঁত যেতিয়া ধৰিবলৈ ধৰিছিল তেতিয়া সিহঁতক গুলিয়াই হত্যা কৰা হৈছিল, নাইবা হানি খুচি অতি হিংস্ৰভাৱে হত্যা কৰি পেলাই দিয়া হৈছিল। আন এটা ভয় লগা কথা হৈছে যে যিজনে 12 বছৰ ধৰি এই হত্যাকাণ্ডসমূহ কৰি আহিছিল তাৰ বিষয়ে পুলিচে 12 বছৰ ধৰি একো গম পোৱাই নাছিল যে সি কোন, সি কিয় এনেদৰে হত্যাসমূহ কৰি আছে ইত্যাদি ইত্যাদি। এই গোটেই ঘটনাটো আৰম্ভ হ'ল 1983 চনত চিণ্ডি পলছন নামৰ এগৰাকী মহিলাৰ পৰা। তাই আন এখন ঠাইৰ পৰা এলাস্কালৈ আহিছিল। এলাস্কাত তাই বাৰ এখনত বাৰ ডান্সাৰ হিচাপে কাম কৰিছিল, কাৰণ তেতিয়াৰ সময়ত এই কামবোৰৰ ওপৰত চৰকাৰৰ কোনো ধৰণৰ বিশেষ পাবন্ধি নাছিল। এই কামটো বেয়া আছিল, কিন্তু তাইৰ নিজৰ কিছুমান অসুবিধাৰ কাৰণে এই কামটো কৰি থাকিবলগীয়া হৈছিল। এনেদৰে দিন পাৰ হৈ গৈ আছিল আৰু এদিনাখন হঠাতে তাই কাম কৰা বাৰখনত এজন মানুহ আহিল। সি দেখাত এজন সহজ সৰল মানুহ যেন লাগি আছিল। সি তাইৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব বিচাৰিছিল আৰু তাইক কৈছিল যে সি বহুত অকলশৰীয়া হৈ আছে আৰু তাই যদি তাৰ লগত তাৰ ঘৰলৈ যায় তেন্তে সি বহুত ভাল পাব, আৰু সি তাইক $200 দিব বুলি ক'লে। তেতিয়া চিণ্ডিয়ে ভাবিলে যে তাৰ লগত কেৱল কথা পাতিব লাগে আৰু তাৰ ঘৰলৈ যাব লাগে। কেৱল এইখিনি কামৰ বাবে সি মোক $200 দিব ওলাইছে, যিটো নেকি বহুত বেছি আছিল। তাই ভাবিলে যে এই মানুহজন অলপ মূৰ্খ আছে। তাই সেই মানুহজনৰ নামটো সুধিলে আৰু সি ক'লে যে মোৰ নাম ৰবাৰ্ট হেনছেন। চিণ্ডিয়ে সেই মানুহজনৰ লগত তাৰ ঘৰলৈ যাবলৈ মান্তি হ'ল আৰু তাৰ পিছত তাই তাৰ গাড়ীৰ ভিতৰত গৈ বহিল আৰু গাড়ীৰ ভিতৰত গৈ বহাৰ লগে লগেই ৰবাৰ্টে তাইৰ মূৰত পিষ্টল লগাই দিলে। তাৰ পিছত তাইৰ হাত দুখনতো হেণ্ডকাফ লগাই দিলে আৰু লগে লগেই সি তাইক তাৰ ঘৰলৈ লৈ গ'ল আৰু কোনোৱে গম নোপোৱাকৈ সি তাইক ঘৰৰ বেছমেণ্টত বন্ধ কৰি থলে। তাৰ পিছৰ বহুকেইদিন সি চিণ্ডিক শাৰীৰিকভাৱে বহুত নিৰ্যাতন কৰিছিল আৰু তাইক বহুত যন্ত্ৰণা দিছিল। সি তাইক বহুত বেয়াকৈ মাৰিছিল, যাৰ ফলত তাই বহুত কমজোৰ হৈ পৰিছিল। আৰু কেইদিনমান পিছত ৰবাৰ্টে লাহে লাহে চিণ্ডিৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিল আৰু সি চিণ্ডিক নিজৰ জীৱনটোৰ কথা ক'বলৈ ধৰিল আৰু সি তাৰ বেছমেণ্টত থকা বিভিন্ন জন্তুৰ হাণ্টিং হেডসমূহ দেখুৱাবলৈ ধৰিল। আৰু সি কৈছিল যে সি চিকাৰ কৰি বা হাণ্টিং কৰি বহুত ভাল পায়। আৰু সেইখিনি সময়ত চিণ্ডিয়ে দেখিছিল যে কোঠাটোৰ ৱালসমূহত বিভিন্ন জন্তুৰ হেডসমূহ লগাই থোৱা আছিল, যেনে এলাস্কাত পোৱা হৰিণ, মুজ আৰু আন আন জীৱ জন্তু। এইবোৰ দেখি তাই আৰু অধিক ভয় খাই গৈছিল আৰু তাই বুজি পাই গৈছিল যে ৰবাৰ্টে তাইক মাৰি পেলাব আৰু তাই আৰু নিজৰ ঘৰটোকো দেখিবলৈ নাপাব। তাই ভাবিবলৈ ধৰিলে যে যদি কেনেবাকৈ তাই এটা চান্স পায় তেন্তে তাই ইয়াৰ পৰা পলাই যাব। কিন্তু চিণ্ডিৰ দেহত একেবাৰে শক্তি নাইকিয়া হৈছিল। তথাপিও তাই থিৰ কৰি ল'লে যে তাই ইয়াৰ পৰা কেনেবাকৈ হ'লেও পলাই যাব। কেইদিনমান পিছত ৰবাৰ্টে চিণ্ডিক বেছমেণ্টৰ পৰা উলিয়ালে আৰু মেৰিৱেল ফিল্ড নামৰ নিৰ্জন ঠাই এখনলৈ লৈ গ'ল, য'ত নেকি তাৰ এয়াৰপ্লেন এখন থিয় হৈ আছিল। সি তাইক আন ক'ৰবালৈ লৈ যাবলৈ ওলাইছে। সি গম পায় যে চিণ্ডিৰ দেহত একেবাৰে শক্তি নাইকিয়া হৈ আছে, চ' সি তাইক গাড়ীৰ ভিতৰত সুমুৱাই থৈছিল আৰু তাৰ বেগসমূহ প্লেনখনত লোড কৰিবলৈ ধৰিল। চিণ্ডিয়ে বুজি পাই গৈছিল যে এইখিনি সময়ৰ ভিতৰতে তাই পলাব লাগিব। তাই কোনোমতে গাড়ীৰ দৰ্জাখন খুলিলে আৰু দেহৰ সকলো শক্তি লগাই দৌৰিবলৈ ধৰিল। আৰু ৰবাৰ্টে এই দৃশ্য দেখি চিঞৰি উঠিল আৰু সি চিণ্ডিক কৈছিল, চিণ্ডি ষ্টপ, দৌৰা বন্ধ কৰি দিয়া। যদি তই মোৰ হাতত পৰা তেন্তে মই তোক গুলিয়াই মাৰি পেলাম। কিন্তু চিণ্ডি নৰখিল। তাই পিছফালে নোচোৱাকৈ নিজৰ দেহৰ সকলো শক্তি লগাই দৌৰি আছিল আৰু জংঘলৰ মাজেৰে দৌৰি দৌৰি তাই 6th এভিনিউ নামৰ ঠাই এখনলৈ বুলি গৈ আছিল। আৰু কিছু সময় পিছত তাই হাইৱে এটাত উঠিবলৈ সক্ষম হ'ল আৰু লগে লগেই তাইৰ সন্মুখত এখন গাড়ী আহি থিয় হ'ল। গাড়ীৰ ড্ৰাইভাৰজনে চিণ্ডিৰ এই অৱস্থা দেখি আচৰিত হৈ পৰিছিল আৰু সি চিণ্ডিক সুধিছিল, আৰ ইউ অ'কে? তাই একো নোকোৱাকৈ লগে লগেই গাড়ীখনৰ ভিতৰত গৈ বহিল আৰু আগৰ চিটৰ পিছফালে লুকাবলৈ চেষ্টা কৰিব ধৰিল। তাইৰ হাতত হেণ্ডকাফ লাগি থকাৰ বাবেই তাইৰ বহুত অসুবিধা হৈ আছিল। এই দৃশ্যবোৰ দেখি গাড়ীৰ ড্ৰাইভাৰজনে বুজি পাই গৈছিল যে তাই নিশ্চয় কিবা বিপদত পৰি আছে। সি তাইক আৰু একো প্ৰশ্ন নকৰাকৈ গাড়ীখন চলাবলৈ ধৰিল আৰু কিছু দূৰ যোৱাৰ পিছত মটেল এখনৰ সন্মুখত গাড়ীখন ৰাখিল আৰু ড্ৰাইভাৰজনে লগে লগেই মটেলখনত চিণ্ডিৰ বাবে এটা ৰুম ল'লে আৰু তাই লগে লগে ৰুমটোৰ ভিতৰত গৈ ভিতৰৰ পৰা দৰ্জাখন লক কৰি দিলে। কিন্তু চিণ্ডি যেতিয়া মটেলৰ কোঠাটোলৈ গৈ আছিল তেতিয়া মটেলৰ ৰিচেপশ্যনিষ্টজনে তাইৰ দেহৰ অৱস্থাটো দেখি ভয় খাই গৈছিল, কাৰণ তাইৰ হাতত হেণ্ডকাফ লাগি আছিল আৰু তাইৰ মুখখনত বহুতো দুখ পোৱাৰ চিন আছিল আৰু বিভিন্ন ঠাইত তেজ ওলাই আছিল আৰু তাই খালী ভৰিৰে ইয়ালৈ আহিছিল। সি লগে লগেই পুলিচক কল কৰিলে আৰু অলপ সময় পিছত পুলিচ আহি পাল আৰু পুলিচে যেতিয়া তাইক সোধা পোছা কৰিবলৈ ধৰিল তেতিয়া চিণ্ডিয়ে সকলোবোৰ কথা ভাঙি পাতি বিতংভাৱে তেওঁলোকক কৈ দিলে। তাই কৈছিল যে কেনেদৰে ৰবাৰ্ট নামৰ ব্যক্তি এজনে তাৰ ঘৰৰ বেছমেণ্টত তাইক বন্দী বনাই থৈছিল আৰু কিদৰে তাইৰ ওপৰত নিৰ্যাতন কৰিছিল
আৰু বহুদিন শাৰীৰিকভাৱে নিৰ্যাতন কৰাৰ পিছত গাড়ীত সুমুৱাই মেৰিলিন ফিল্ড নামৰ ঠাই এখনলৈ লৈ গৈছিল। ৰবাৰ্টৰ ঘৰৰ ভিতৰটো কেনেধৰণৰ আছিল তাকো বিতংভাৱে চিন্ডিয়ে পুলিচক জনাই দিছিল। অৰ্থাৎ তাইক বান্ধি থোৱা বেছমেণ্টত কি জন্তুৰ কিমানটা হাণ্টিং হেড ওলমাই থোৱা আছিল সেইবিলাককো পুলিচক জনাই দিছিল। চিন্ডিৰ এই সকলোবোৰ কথা শুনি পুলিচ বিষয়াকেইজনে এই গোটেই বিষয়টো অনুসন্ধান কৰিবলৈ মেৰিলিন ফিল্ডলৈ বুলি ৰাওনা হ'ল। আৰু তেওঁলোকে যেতিয়া মেৰিলিন ফিল্ডত অনুসন্ধান কৰি আছিল তেতিয়া তেওঁলোকে তাৰে সিকিউৰিটি গাৰ্ড এজনক লগ পালে। তেতিয়া সি ক'লে যে ইয়াত 2 ঘণ্টামান আগতে এজন ব্যক্তি গাড়ী এখনেৰে আহিছিল আৰু সেই ব্যক্তিজন অলপ সন্দেহজনক আছিল আৰু সেইবাবে মই তাৰ গাড়ীৰ নম্বৰটো লিখি থৈছো। এই কথা শুনি পুলিচে সেই নম্বৰটো লগে লগে নোট কৰি ল'লে আৰু ওচৰতে থকা সেই এয়াৰপ্লেনখনৰ নথিপত্ৰসমূহ চেক কৰিবলৈ ধৰিল। আৰু অলপ পিছতে তেওঁলোকে প্লেনখনৰ অনাৰশ্বিপ ডিটেইলছত ৰবাৰ্ট হেনছনৰ নামটো দেখিবলৈ পালে আৰু পিছত গাড়ীৰ নম্বৰটো চেক কৰাটো ঠিক একেই ৰবাৰ্ট হেনছনৰে নামটো ওলাই পৰিল। আৰু পুলিচে ওচৰ পাজৰৰ বহুতো লোকক সোধা পোছা কৰি ৰবাৰ্টৰ ঘৰৰ ঠিকনা উলিয়ালে। পুলিচ যেতিয়া ৰবাৰ্টৰ ঘৰত গৈ পাল তেতিয়া ৰবাৰ্ট ঘৰতে আছিল আৰু আচৰিতভাৱে সি সাধাৰণ মানুহৰ দৰে আচৰণ কৰি আছিল। আৰু সি পুলিচ বিষয়াকেইজনক তাৰ ঘৰলৈ মাতিলে আৰু লগতে কোনো ধৰণৰ আপত্তি নোহোৱাকৈ পুলিচ বিষয়াকেইজনক তাৰ ঘৰটো চেক কৰিবলৈও দিলে। পুলিচে তাৰ গোটেই ঘৰটো ভালদৰে চেক কৰিলে কিন্তু তেওঁলোকে কোনো ধৰণৰ সন্দেহজনক এভিডেন্স নাপালে। আৰু তাৰ পিছত তেওঁলোকে তাৰ বেছমেণ্টটো চেক কৰিবলৈ ওলাই গ'ল আৰু তাৰ বেছমেণ্টৰ দৰজাখন খোলাৰ লগে লগেই তেওঁলোকে দেখিবলৈ পালে যে বেছমেণ্টৰ ৱালসমূহত বিভিন্ন জন্তুৰ হাণ্টিং হেডসমূহ ওলমি আছে, ঠিক চিন্ডিয়ে যিদৰে বৰ্ণনা কৰিছিল। এইবাৰ পুলিচৰ অলপ সন্দেহ হ'ল আৰু তেওঁলোকে ৰবাৰ্টক সুধিলে যে তুমি চিন্ডি নামৰ ছোৱালীজনীক চিনি পোৱা নেকি? ৰবাৰ্টে ক'লে যে সি চিন্ডি নামৰ কাকো চিনি নাপায়। পুলিচ বিষয়াকেইজনে এইবাৰ ৰবাৰ্টক সুধিলে যে তুমি যোৱা 2 দিন ধৰি ক'ত আছিলা? এই প্ৰশ্নৰ উত্তৰত সি ক'লে যে সি তাৰ বন্ধু দুজনৰ ঘৰত আছিল। পুলিচে যেতিয়া তাৰ বন্ধু দুজনক সুধিছিল তেতিয়া তেওঁলোকেও কৈছিল যে হয়, যোৱা 2 দিন ধৰি ৰবাৰ্ট আমাৰ ঘৰতে আছিল। আনকি ৰবাৰ্টৰ পত্নীয়েও এই কথাকে কৈছিল যে যোৱা 2 দিন ধৰি ৰবাৰ্ট ঘৰত নাছিল, তাৰ বন্ধু দুজনৰ ঘৰতহে আছিল। কথাসমূহ শুনি এইবাৰ পুলিচেও ভাবিলে যে হয়তো চিন্ডিয়ে মিছা কথা কৈ আছে, কিন্তু তাই তেওঁলোকক মিছা কথা ক'ব কিয়? পুলিচে বুজিব পৰা নাছিল। যি কি নহওক, ৰবাৰ্টৰ বিৰুদ্ধে কোনো ধৰণৰ ডাঠ প্ৰমাণ নথকাৰ বাবেই চিন্ডিৰ কথাবোৰৰ ওপৰত পুলিচে বিশ্বাস কৰিব পৰা নাছিল আৰু যাৰ ফলত পুলিচে চিন্ডিৰ কেছটোক তাতে বন্ধ কৰি দিলে। কিন্তু যদিওবা সেইখিনি সময়ত পুলিচে ৰবাৰ্টৰ বিৰুদ্ধে কোনো ধৰণৰ এভিডেন্স পোৱা নাছিল, তথাপি পুলিচৰ সন্দেহ হৈছিল যে ৰবাৰ্টে নিশ্চয় কিবা লুকুৱাবলৈ চেষ্টা কৰি আছে। পুলিচে তলে তলে তাৰ বিষয়ে অনুসন্ধান কৰিবলৈ ধৰিলে আৰু